পালেও দুবৰীকেইটা নিবা কেনেকৈ? এইবিলাক কথা গম পালে যদি তাই নাযাওঁ বুলি কয়, তাইক এতিয়া আমি এইবোৰ কথা নকওঁ। কিন্তু একো নোকোৱাকৈ জানো তাইক ডক্টৰৰ ওচৰলৈ নিব পাৰিবা? তাইতো সৰু ছোৱালী নহয় এতিয়া। চেম্বাৰ পোৱাৰ পিছত তাইক কৈ দিম। তুমি কেনেকৈ মেনেজ কৰা মই নাজানো, কিন্তু এইবিলাকত মোক নোসোমাবা। তুমিও যাব লাগিব মোৰ লগত। মই অকলে যাম নেকি? সমুদ্ৰক লৈ যাবা। তাৰমানে তুমি এতিয়া অনুসন্ধান কৰিবা? আপুনি ভাবে নেকি যে ছাৰে তেনেকুৱা এটা কাম কৰিব পাৰিব? নাই, মনে তেনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে। ছাৰক কোনোবাই বিপদত পেলাওঁ বুলি এইবোৰ কাম কৰিছে। আমি যদি ভালকৈ অনুসন্ধান কৰোঁ তেনেহ'লে আমি সকলোবোৰ কথাই উলিয়াব পাৰিম। কিন্তু কেনেকৈ কৰিবা? এই খেলখন যোনেই খেলিছে সি বহুত দিনৰ আগৰ পৰা খেলি থকা নহয়, 2 দিনৰ আগতেই খেলিছে। কাৰণ গাড়ীখনো আমাৰ বিয়াৰ ঠিক 2 দিনৰ পাছতে দিবলৈ আহিছিল। গতিকে সেই 2 দিনৰ ভিতৰত গাড়ীখন কলৈ গৈছিল, কেনেকৈ কোনে নিছিল, এই সকলোবোৰ কথা যদি আমি উলিয়াব পাৰোঁ আমাৰ বাবে সুবিধা হ'ব। কিন্তু পুলিচৰ সহায় নোলোৱাকৈ এইটো কৰা জানো সম্ভৱ হ'ব? এতিয়াৰ পৰা আমি যি কৰোঁ পুলিচৰ পৰা সহায় নোলোৱাকৈয়ে কৰিব লাগিব। মোৰ সন্দেহ আছে যে এই সকলোবোৰৰ লগত পুলিচো জড়িত হৈ আছে। মানে কি, তুমি কিবা প্ৰমাণ পাইছা নেকি? পুলিচে আমাৰ লগত কৰা ব্যৱহাৰখিনি তাৰেই প্ৰমাণ। আপুনি মাত্ৰ মোক এটা কথা কওক, আপুনি মোক সহায় কৰিবনে? বৰুৱানী কোৱা। সেই মানুহজনী ক'ত থাকা হে? মই ঘৰত বিচাৰি গলো, লগ নাপালো যে। এই নকবা আৰু, আজি ডাঙৰ কাম এটাত ওলাই আহিলো। কি কাম? সেই দুবৰীয়ে কাৰোবাক লগ কৰিব আহিছে। এই কাকনো লগ কৰিবলৈ আহিছে তাকে চাবলৈ আহিছিলো। মোৰ অনুমান তাই দুখ নকৰে কাৰণ এইটোৱে। কাক লগ কৰিলে? এই গম নাপালো নহয়। এই পাছে পাছে আহি থাকোতে হঠাৎ মানুহজনী নাইকিয়া হৈ গ'ল। অকমান ভালকৈ চাব নোৱাৰিলে নেকি? ভালকৈয়ে চাই আহিছিলো। এই পগলা দুটামানক লগ পালো। খালি নাৰেংগী 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 এড্ৰেছ নাৰেংগী নাৰেংগী। এই সিহঁতৰ লগত লাগি থাকোতে দুবৰী কোনফালে গুচি গ'ল গমেই নাপালো নহয়। হ'ব দিয়া তেন্তে। দিয়া ঠিক আছে, হ'ব দিয়া। কি হ'ল? আপুনি একো নকলে যে? অলপ ন্যায় দিবৰ বাবে সহায় কৰিব পাৰিলে মই ভাল পাম। তেনেহ'লে আপুনি ইমানকৈ ভাবি আছে কিয়? কিন্তু আমি এতিয়া কেনেকৈ আগবাঢ়িম সেই কথাটো ভাবিছো। সেইবোৰ চিন্তা মই কৰিম। আপুনি মাত্ৰ মোৰ লগত থাকিলেই হ'ল। ঠিক আছে, মই আছো তোমাৰ লগত। মই আহোঁ তেনেহ'লে। বাকীখিনি আমি ফোনতে পাতিম। ঠিক আছে। এই কথাখিনি যাতে আপোনাৰ আৰু মোৰ মাজতে থাকে। হ'ব। ধন্যবাদ। সমুদ্ৰ, আপুনি আহক। ৰৈ আছে কিয়? আহক না। কলিং বেলটো বজাইছিলো। কলিং বেলটো অকণমান বেয়া হৈ আছে, বহকচোন আপুনি। ইম্পৰ্টেণ্ট কাম এটা থকাৰ কাৰণে কালি কোৰ্টলৈ যাব নোৱাৰিলো। সেইকাৰণে ভাবিলো আজিয়ে খবৰ এটা লৈ যাওঁ। আপুনি বৰ বেয়া সময়ত আহিলে নহয়। দুবৰী ঘৰত নাই এতিয়া। ক'লৈ গ'ল তাই? নাজানো। ঘৰত জানিব চাগে। তুমি মনৰ আগক মাতি দিয়াচোন। মায়েও নাজানে। আজিকালি তাই ঘৰত সঁচা কথাবোৰ নকয় নহয়। তাতে আজিকালি তাইৰ আচৰণবোৰ অলপ সলনি হৈছে। কেনেকুৱা ধৰণৰ? মনৰ কালি জামিন লোৱা খবৰটো পাইছে নহয়? হয়, পাইছো। খবৰটো শুনি আপোনাৰ কেনেকুৱা লাগিছিল? কেনেকুৱা লাগিল মানে? বেয়া লাগিল আকৌ। দুবৰীৰ মাকেতো কালি ৰাতি ভাতেই নাখালে। এতিয়াও জোপোকা লাগি ভাবি আছে। কিন্তু দুবৰী তেনেকুৱা ধৰণে নাই। তাই হাঁহি মাতি ফূৰ্তি কৰি আছে। তুমি এইবোৰ কি কৈছা? দুবৰী আকৌ কি কাৰণে ফূৰ্তি কৰিব? সেইটো ভাবি আমাৰ ঘৰৰ সকলোৱে এতিয়া চিন্তাত আছে। মোৰ কিন্তু বিশ্বাস হোৱা নাই। ঠিক আছে তেনেহ'লে, বিশ্বাস হোৱা নাই যদি মই মাক মাতি দিছো। আপুনি মাৰ লগতে কথা পাতি ল'ব। বহক।
হয় নেকি? ঠিক আছে, তুমি যোৱা। আপুনি আপুনি কেতিয়া আহিলে? ঘৰত গম নাপায় নেকি আপুনি অহা কথা? বটো পাই সমুদ্ৰক লগ পালো নহয়। অঁ, খুৰীক মাতিবলৈ গৈছে। ঠিক আছে, আপুনি বহক, মই আহি আছোঁ। তোমাৰ কথাটোহে কামত আহিল, বুজিছা? কি কথা? দুপৰীয়া কালি ডক্টৰৰ ওচৰলৈ নিব। ময়ো যাব পৰা হ'লে লগতে ভাল আছিল। ডক্টৰক কৈ দুটামান বেজি দিয়াই দিলোহেঁতেন। অনিনা, দুপৰীয়া দেউতাক আহিছে। কি হ'ল? কলিতানীয়ে ফোন কৰিছিলে। দুবৰীক বোলে বেলতলৰ ফালে গৈ থকা দেখিছিলে। তাই আকৌ বেলতলৰ ফালে কিয় গৈছে? বজাৰ কৰিবলৈতো ইমান দূৰলৈ নাযায়। তাই আকৌ বেলতলাৰে কিয় গৈছিলে? তাই কাৰোবাক লগ ধৰিবলৈ গৈছিলে চাগে। কলিতানীয়ে ফোন কৰোঁতে ভালকৈ নুসুধিলা কিয়? কলিতানী তাইৰ পিছে পিছে গৈছিলে, কিন্তু হঠাতে তাই বোলে লুকাই দিলে। তাৰমানে কিবা এটা ৰহস্য ইয়াৰ মাজত সোমাই আছে। এইটো ৰহস্য উলিয়াব লাগিব। এইবোৰ কথা আপোনাক কোনে ক'লে? সমুদ্ৰই কৈছে। মই একো বুজি পোৱা নাই, তাই কিয় তেনেকুৱা আচৰণ কৰিছে। আমিও একো ভাবি পোৱা নাই। আপুনি বাৰু এবাৰ কথা পাতি চাব নেকি দুবৰীৰ লগত? তাই আছে জানো? এতিয়া নাই, এতিয়া তাই বজাৰ কৰিবলৈ ওলাই গৈছে। আপুনি নহ'লে ৰাতি ফোনতে তাইৰ লগত এবাৰ কথা পাতিবচোন। খালি কথাবোৰ আমি কোৱা বুলি নক'ব। নাই নাই, নকওঁ। মই একো গম নোপোৱা ধৰণেই কথাবোৰ পাতিম। খালি মই ইয়ালৈ আহিছোঁ বুলি আপুনি তাইক নক'ব। তাই কি ক'লে জনাবচোন। ঠিক আছে বাৰু, মই এতিয়া ৰ'ব, চাহ একাপ খাই যাওঁ। নাই নাই, নালাগে। বেছি দেৰি কৰিলে দুপৰীয়া আহি ওলাব। আহিছোঁ দিয়ক। ঠিক আছে। ঐ, কথাবোৰ কি হৈছে মই বুজিয়ে পোৱা নাই, বুজিছ? আচলতে গণ্ডগোলবোৰ কাৰ? কিহৰ গণ্ডগোল? তহঁতলৈ একো গমেই নাপাওঁ। তুমি ক'লেহে গম পাম। দুবৰী, বাইদেউহঁতে ডক্টৰৰ ওচৰলৈ নিয়াৰ কথা কৈছে। কি? বৌক ডাক্তৰৰ ওচৰলৈ নিছে মানে? আৰে বৌ দেখোন বজাৰত এক্সিডেণ্ট হ'ল নেকি? কি হ'ল? এক্সিডেণ্ট একো হোৱা নাই। তেনেহ'লে হৈছে কি? বাইদেউহঁতে ভাবিছে দুবৰীৰ কিবা গণ্ডগোল হৈছে। আৰে কি গণ্ডগোল বাৰে বাৰে সুধি আছো, নোকোৱা কিয় বুঢ়ী? এইকেইদিন দেখা নাই জানো দুবৰীৰ ব্যৱহাৰবিলাক কেনেকুৱা হৈছে? সেইকাৰণে বাইদেৱে একেবাৰে চিন্তাত পৰিছে। আৰু সেইটো কাৰণে কি বৌক ডাক্তৰৰ ওচৰলৈ নিব বিচাৰিছে? এইবোৰ কথা মূৰত কোনে সোমোৱাইছে বাইদেউ? কাম নাই মানুহবোৰৰ। আছে তই ঈশ্বৰ নহয় বাবা। চেম্বাৰৰ পৰা ফোন কৰিছিলে। আজি 3টা বজাত যাবলৈ কৈছে, নহ'লে সোমবাৰে যাবলৈ কৈছে। 2টা বাজিলে দেখোন। নহ'লে সোমবাৰে যাব বুলি কৈ দিওঁ নেকি? নালাগে ক'বলৈ। দুবৰীকে ফোন কৰি চাই লওঁ, তাই যদি আহি আছে তেনেহ'লে আজিয়ে যাব পাৰোঁ। ঠিক আছে, মোক জনাই দিবি। হ'ব। অনিনা, তোমাৰ কথাটোহে কামত আহিল, বুজিছা? কি কথা? দুপৰীয়া কালি ডক্টৰৰ ওচৰলৈ নিব। ময়ো যাব পৰা হ'লে লগতে ভাল আছিল। ডক্টৰক কৈ দুটামান বেজি দিয়াই দিলোহেঁতেন। সেইটো কাম মইহে তোমাতকৈ ভালকৈ কৰিব পাৰিম, কাৰণ ডক্টৰৰ লগত মইহে ভালকৈ কথা পাতিব পাৰিম। তেনেহ'লে তুমিয়ে যোৱা। বা এতিয়া লগ ধৰে নে নধৰে? মই পাতি আছোঁ ৰ'বা। তাই এইকেইদিন ভালকৈ খোৱা বোৱা কৰা নাই। আৰু তাই গমেই পোৱা নাছিলোঁ। তোমাৰ দেৰি হ'ব নেকি? নাই, নহয়। কিমান সময়ত পাবাহি? আৰু 1 ঘণ্টামান লাগিব। আৰু 1 ঘণ্টা লাগিব নেকি? তাইক তাতে অলপ দেৰি ৰৈ দিবলৈ কোৱা। তুমি এতিয়া ক'ত আছা? মই গণেশগুৰি। তুমি অকণমান তাতে ৰৈ দিয়াচোন। কিয়? কাৰণ এটা আছে। মই গৈ তোমাক ফোন কৰিম। ঠিক আছে বাৰু।
এতিয়া দেৰি নকৰিবা, সোনকালে ওলাই যোৱা। সমুদ্ৰ, তুমি অকণমান মাৰ লগতে যোৱাচোন। মোৰ ইম্পৰ্টেণ্ট কাম এটা আছে, মই এতিয়া যাব নোৱাৰিম নহয়। দুবৰীকেইটা হস্পিটেললৈ নিয়াতকৈ বেছি ইম্পৰ্টেণ্ট কাম একোৱে হ'ব নোৱাৰে। মাক লৈ যোৱা। মা, যোৱা। তুমিও ৰেডি হোৱা সোনকালে। এইবোৰ কি শুনিছো বাইদেউ? কি? বৌক হেনো ডাক্তৰ ওচৰলৈ নিব। কিয়? তাইৰ আচৰণবোৰ দেখি মোৰ ভয় লাগিছে। আৰে ভয় কৰিবলগীয়া কি আচৰণ কৰিলে বৌয়ে? দুবৰী এইকেইদিন কি কৰি আছে তই দেখা নাই নেকি? দেখিছো, কিন্তু সেই বুলি বৌক ডাক্তৰ ওচৰলৈ নিব পৰাকে একো অস্বাভাৱিক আচৰণ কৰা নাইতো। আৰে ঘটনাটো বৌয়ে মানে সহজভাৱে লৈছে। সেই বুলি কি মোৰ মানসিক বেমাৰ হৈছে? তাইৰ মানসিক বেমাৰ হৈছে বুলি কোনে কৈছে? আৰে তেনেহ'লে ডাক্তৰ ওচৰলৈ কেলে নিব লাগে? তাই এইকেইদিন ভালকৈ খোৱা বোৱা কৰা নাই আৰু তাইৰ স্বাস্থ্যটোও বেয়া হৈ আহিছে। সেইকাৰণে গৈ ডাক্তৰৰ পৰামৰ্শ এটা লৈ আহোঁ বুলি ভাবিছো। ডাক্তৰৰ পৰামৰ্শ ল'বলৈ তই সকলো কথাতে কিয় মাক মাতি থাক বাৰু? দুবৰীৰ কিবা এটা হৈছে। তাই এনেকৈ থকাৰ বাবে আমাৰ সকলোৰে টেনশ্যন হৈছে। সেইবাবেহে আমি পৰামৰ্শ এটা ল'ব বিচাৰিছো। তই সকলো বিষয়তে কিয় মাক মাতি থাক? মা, তুমি যোৱা, সোনকালে ৰেডি হৈ লোৱা। সমুদ্ৰ, তোমাৰ হ'লনে? কথাটো কি? মায়ে বা কলৈ যোৱাৰ কথা ক'লে এতিয়া? মোক কিয় যাবলৈ ক'লে? কেনেবাকৈ বাৰু থানাৰ পৰা কিবা খবৰ আহিছে নেকি? বৌটোকে ফোন এটা কৰোঁ। বৌটোৱে আকৌ ফোন কৰিছিল নকৰে? কি হ'ল? গালিটো খাই আহিলি নে? তোক মই কিমান বাৰ কৈছো বোলো এইবিলাক কথাত মোৰ নোসোমাবি। মাইনীবাই নিজৰ বুলি নাভাবেই নেকি? অকল তোকে নহয় নহয়, মোকো মাইনী আৰু সমুদ্ৰই ঘৰৰ কাম কৰা মানুহ বুলিহে ভাবে। ভাবিবই দেচোন, ঘৰখনৰ লগততো আমাৰ তেজৰ সম্পৰ্ক নাই। তেজৰ সম্পৰ্ক নাই বুলিয়ে কি আমি এইখন ঘৰৰ ভাল চিন্তা নকৰিমেই নেকি? বাৰু, মাইনী আৰু সমুদ্ৰই বিচৰা ধৰণৰ কামত প্ৰতিবাদ কৰিব নোৱাৰিম। সেইকাৰণে মই আজিকালি কিছুমান বিষয়ত মাত নমতাই হৈছো। আৰু তোকো কৈছো, তই অলপ চাই চিন্তি কামবোৰ কৰিবি। বেছি আপত্তি কৰি থাকিলে চাবি কোনোবা এদিন তয়ো বিপদত পৰিবি। কোনোবা এটা মতা মানুহ